বৃদ্ধি করো শ্যামসুরঙ্গ জিন্দাবাদ এসিএম এর জিন্দাবাদ আমার দাবি নিয়ে যাবে আমার দাবি মানিব লাগিব 500 টাকা বৃদ্ধি করো শ্যামসুরঙ্গ জিন্দাবাদ এসিএম এর জিন্দাবাদ শ্যামসুরঙ্গ জিন্দাবাদ এসিএম এর জিন্দাবাদ আমার দাবি নিয়ে যাবে আমার দাবি নিয়ে যাবে আমার দাবি মানিব লাগিব শ্যামসুরঙ্গ জিন্দাবাদ শ্যামসুরঙ্গ জিন্দাবাদ শ্যামসুরঙ্গ জিন্দাবাদ এসিএম এর জিন্দাবাদ এসিএম এর জিন্দাবাদ এসিএম এর জিন্দাবাদ আমার দাবি নিয়ে যাবে 19 তাৰিখে অসম চামগুৰি সংঘ ডিব্ৰুগড় শাখা কাৰ্যকৰী সমিতিৰ এক সিদ্ধান্ত মৰ্মে আজি আমি অসম চামগুৰি সংঘৰ 60খন বাগিচাতে আজি 11 দাবী শাখা সংঘৰ অন্তৰ্গত থকা 60খন চাহ বাগিচাত 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি আমাৰ এই 11 দাবী সমলিত স্মাৰক পত্ৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ ডাঙৰীয়ালৈ প্ৰেৰণ কৰিছোঁ। লগতে আমাৰ চাহ শ্ৰমিকৰ অন্যান্য জ্বলন্ত সমস্যাসমূহ লৈ বাগিচাৰ পৰিচালকসকলক দাবী পূৰ্ণাৰ্থে প্ৰদান কৰিছোঁ। আপোনাক নিশ্চয় জ্ঞাত যে 2016 চনলৈকে অসম চামগুৰি সংঘ কেন্দ্ৰ সমিতি আৰু বাগিচা মালিক সন্থা CCP এৰ দ্বিতীয় পাক্ষিক চুক্তিৰ জৰিয়তে চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণৰ চুক্তি হৈছিল। কিন্তু 2016 চনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰাৰ পিছত চৰকাৰখনে 15 ছেপ্টেম্বৰ 2017 তাৰিখে অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব KB ইপেন ডাঙৰীয়াৰ পত্ৰৰ নং GLR RC 178 অসমৰ ৰাজ্যলৈ লোৱাত যিটো আপোনালোকৰ যোগেদি সহযোগ আগবঢ়াইছে তাৰ কাৰণে মই পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, নিশ্চয় আজি আমি যোৱা 19/3/2025 তাৰিখে আমাৰ শাখা সংঘৰ সভাগৃহত এখনেই সভা অনুষ্ঠিত হৈ যায়। বাগিচাৰ 60খন বাগিচাৰ সভাপতি সম্পাদকৰ উপস্থিতিত সেইদিনাই সভা অনুষ্ঠিত সভাটোত মানে আমাৰ এই 1 ঘণ্টীয়া প্ৰতিবাদ কাৰ্যসূচীৰ সেইদিনা সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত মৰ্মে আজি আমি বাগিচা আমাৰ কাৰ্যালয়ৰ সন্মুখত 1 ঘণ্টা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ সাজু হৈছোগে। আমাৰ দাবী আছে, আমাৰ যিটো দৈনিক মজুৰি আমাৰ চাহ শ্ৰমিক ৰাইজৰ যিটো দৈনিক মজুৰি 250 টকাৰ পৰা 500 টকালৈ বৃদ্ধি কৰাৰ আমি দাবী জনাইছোঁ। লগতে আমাৰ চাহ শ্ৰমিক ৰাইজৰ জ্বলন্ত যিবিলাক সমস্যা আছে, আৱাস গৃহৰ জৰাজীৰ্ণ অৱস্থা, আমাৰ বাগিচাৰ আমাৰ ওজন ঘৰৰ সমস্যা, সেইখিনি আৰু 11 দফাত যিখিনি দাবী আছে সেইখিনি আমি আজি এই প্ৰতিবাদ কাৰ্যসূচীৰে স্মাৰক পত্ৰ এখন মেনেজাৰক অখিল গগৈয়ে যি প্ৰশ্ন কৰিছিলে 500 টকালৈ বৃদ্ধি কৰাৰ চাহ শ্ৰমিকৰ মজুৰি, কিন্তু এই ক্ষেত্ৰত আপত্তি আছে বুলি সংগঠনবিলাকৰ যিবিলাক চাহ শ্ৰমিক সংগঠনৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল, সেইটোত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? একচুৱেলি কথাটো হৈছে, কিছুদিন পূৰ্বে ছবি জ্ঞাত, আপোনালোকে জানে, কিছুদিন পূৰ্বে অসমৰ বিধানসভা মজিয়াত শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ডাঙৰীয়াক চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধি কৰাৰ যি প্ৰশ্ন উত্থাপন কৰিছিল, আৰু এই প্ৰশ্নৰ উত্তৰত মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিল যে নহয়, এই 500 টকাৰ চাহ শ্ৰমিকৰ মজুৰিত আমাৰ চৰম যিবিলাক সংগঠন আছে তেখেতৰ আপত্তি আছে বুলি কৈছিল। কিন্তু মই মাননীয় মুখ্যমন্ত্ৰীক এই কথা এটা মানে অৱগত কৰাই দিব খুজিছোঁ, যিটো আমাৰ 2017-15 ছেপ্টেম্বৰত এখন এই মজুৰি বৃদ্ধিৰ কাৰণে এখন বোৰ্ড গঠন কৰা হৈছিল, মানে কমিটি এখন বনা হৈছিল। এই কমিটি আৰু শ্ৰম সংগঠনৰ বিভিন্ন সংগঠন, চৰকাৰী বিষয়বৰ্গ আৰু মালিক সন্থাৰ মাজতে বহি কিনে এইখিনি মানে শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হয়। কিন্তু এইখিনি তথ্যবিলাক তেখেতে নাজানি আৰু
শ্ৰম সংগঠনৰ ওপৰত মানে তেখেতে এটা তুলুংগা মন্তব্য দিয়াৰ কাৰণে আমি অলপ দুখ প্ৰকাশ কৰিছোঁ। গতিকে আজিৰ এই কাৰ্যসূচীৰ মাধ্যমেৰে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ কৰিম যাতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি 250 টকাৰ পৰা 250 টকাৰ পৰা 500 টকালৈ বৃদ্ধি কৰাৰ লগতে আমাৰ যি 11 দফা দাবী আছে সেইখিনি যাতে পূৰণ কৰি দিয়াৰ ব্যৱস্থা কৰে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।